Hello everyone, welcome to Banking by Abid Shiksha. মই প্ৰিয়াক্ষী আজি আন এটা ভিডিঅ' লৈ তোমালোকক স্বাগতম জনালোঁ। সো আজি আমাৰ বেংকিং সিৰিজৰ যোনটো মই পাজল সিৰিজটো ষ্টাৰ্ট কৰিছিলোঁ তাৰে আমি লেভেল 1 লেভেল 2 কৰিছোঁ। আজি আমি লেভেল 3 কৰিম। আৰু লেভেল 3 এনেকুৱা নহয় যে কিবা বহুত কিবা টান আনিছোঁ, আমি তেনেকুৱা ধৰণৰ কেইটা পাজল আজি আনিছোঁ সো দ্যাট এনেকুৱা যদি মই দি থাকোঁ লেভেল 4 5 6 এনেকুৱা লেভেলৰ টানটো নহয়, আমি বস্তুখিনি শিকি থাকিব লাগিব। সো মই তেনেকৈ in this channel মই বেংকিং সিৰিজৰ এই সিৰিজটো যোনটো আমি সবে এটা ষ্টাৰ্ট কৰিছোঁ, মই পাজলছৰ ক্লাছ ৰেগুলাৰ বেচিছত আনি থাকিম বিকজ আমাৰ পাজলছৰ ৱেটেজটো মেক্সিমাম হয় আমাৰ বেংকিং এক্সামছৰ। সো আজি লেভেল 3 আমি কেইটামান কুৱেশ্যনছ প্ৰেক্টিছ কৰিম সো ডেট আমাৰ লেভেল 1 আৰু 2তকৈ অলপমান বেলেগ, সো ডেট আমি on a regular basis আমি প্ৰেক্টিছত থাকোঁ because we have to take out the maximum output from the puzzle section itself, right? So let us get started. Okay, here is a question here say certain number of people are standing in a line facing the north and names of few them are known. Okay, eta line on bahut keta manu ase, kimanta manu ase yate kintu kamak specifically koi dia nai, okol koise there are some people who are standing on the line aru code face kore ase north to fale face kore ase teneke hobo. So moi first eta line banalo enuka eta line but moi etia ইহঁতৰ পজিশনটো ডাকটো দিব নোৱাৰিম যে কিমানটা মানুহ আছে বিকজ আমাক কোৱা নাই ইয়াতে, ৰাইট? এন ইজ ষ্টেণ্ডিং ইমিডিয়েটলি টু দ্য ৰাইট অফ এন। মই যেতিয়া লেভেল 1 আৰু লেভেল 2 কৰাইছিলোঁ তোমালোকে চাইছা চাগে ইনফৰমেশ্যনখিনি মই সৰু সুৰাকৈ ইয়াতে এটা ছাইডত লিখি থৈ দিওঁ। ইন এক্সাম অলছো ইউ উইল বি ডুইং দ্য চেম এক্সাক্ট থিং। আমি এইটো ইনফৰমেশ্যনখিনি পেপাৰত আমি নোট ডাউন কৰিম চ' ডেট যেতিয়া আমি পাজলটো ছল্ভ কৰিম আমাৰ বাৰ বাৰ ইমান ডাঙৰ পেৰাগ্ৰাফটো পঢ়ি থাকিব নালাগে। চ' ইয়াৰে পৰা ইনফৰমেশ্যনখিনি ফাৰ্ষ্ট মই নোট ডাউন কৰিম ইয়াতে, তাৰে পিছত এইখিনি চাই আমি পাজলটো ছল্ভ কৰিম। নাও কি দিয়া আছে মোক ইয়াতে দিছে এন ইজ ষ্টেণ্ডিং ইমিডিয়েটলি টু দ্য ৰাইট অফ এম। অ'কে, এতিয়া যেতিয়া নৰ্থ ফেচিং আছে তোমাৰ আপোনালোকৰ যিটো লেফ্ট ৰাইট তেনেকুৱাই হ'ব এক্সেক্টলি। চ' এন ইজ ষ্টেণ্ডিং ইমিডিয়েটলি টু দ্য ৰাইট অফ এম। So যদি m ইয়াতে আছে m or immediate right means this one, so তেনেকে এটা কম্বিনেশন মোৰ হৈ আছে। then s is standing second to the right of r. okay, r or right or ফালে second positionত কোন আছে ইয়াতে s আছে, s is standing second to the right of r. ইয়াতে হ'ব first, ইয়াতে হ'ব second, এটো এটা arrangement হৈ গল। আৰু কিবা দিয়া গৈছে and is standing at the fourth position from the end of the line. So eto jodi mor starting of the line hoy amar eto end of the line hobo aru end bostu to yate koise amar end bostu je muk je yate koa goise eto kintu ei end information to aror bikhoy koa nai amak yate s or bikhoye koise s is standing second to the right of r and is standing at the fourth position from the end of the line. That means suppose yate end of the line yate ase yate first second third fourth position ot kun ase yate s ase tare pisot ami sai asu s aru r or majot eta manu ase so moi teneke yate line ot bohalu as of now iman khini mor hoi gol. Now only two people are standing between R and Q. Okay, R and Q or মাজত অকল দুটা মানুহ আছে এনেকে আছে। সো এই দুটা যদি মই কম্বাইন কৰিব বিচাৰো এনেকে হ'ব পাৰে, দুটা পসিবিলিটি হ'ব। পসিবিলিটি 1 এনেকে হ'ব পাৰে দুটা মানুহ, সো এনেকে এটা হ'ব পাৰে আৰু নাম্বাৰ 2 মোৰ হ'ব পাৰে R ডট S ইয়াতে দুটা মানুহ এই তাৰ লেফটৰ ফালে। সো এটো এটা অ্যাৰেঞ্জমেন্ট হৈ গল, এটো এটা অ্যাৰেঞ্জমেন্ট হৈ গল। এনেকুৱা দুটা পসিবিলিটি আমাৰ এতিয়া হ'ব পাৰে। চাও কি বহাম আমি। নাও more than 3 people are standing কি বুলি ক'লে more than 3 people are standing to the right of Q. okay, Q ইয়াতে থাকিলে তাৰ ৰাইটত more than 3 people, সো এটো আমি ক'ব নোৱাৰি কিমানটা more than 3 ক'লে 4 5 6 বহুত কেটা হ'ব পাৰে, অকল just 3 plus তেনেকে মই লিখি থৈ দিম, এটো এটা ইনফৰমেশন। 9 people are standing between M and R. okay, M and R or major 9 people are standing. okay, R
who is standing somewhere to the right of M. Okay, that means R is standing to the right of M. Liner yate M thakile R tar right side thakibo. Ami eitu banabo paru. Yate amar R ase. M aru R or majot 9 ta banao. 1 2 3 4 5 6 7 8 9 9টা people are m or মাজত আছে সো ইয়াতে মোৰ কি হ'ব ইয়াতে আমাৰ m থাকিব দেন মই এটা ইনফৰমেশন স্টাৰ্টিংতে পাইছিলো m or ৰাইটত কোন বহি আছে n বহি আছে সো এই পজিশনত মই n ক বহাব পাৰো হল ওকে নাও কামিং হিয়াৰ ইমানখিনি আমি লিখিলো ওকে ৰাইট সাইড অফ m o is standing second to the left of p okay o is standing second to the left of p p yate the left side yate second means yate first second hoi gol p who is standing second to the left of q p is also standing to the second left of q first and second so enoko at arrangement hoi gol done now iman khine likhilu l is standing fourth to the left of n okay n or left puri koise l is standing 1 2 3 4 fourth position ot kun ase n l is standing fourth to the left of n yate n or left side etu fourth position ot kun ase l ase first second third fourth inequality arrangement yare pura moi yate bahabo paru because n or fixed position yate fourth ot kun ase l ase first second third and fourth yate l bohile okay now and only one person is standing to the left of l l or left ot okol eta manu ase okay so this should be the arrangement so this should be the arrangement moi etu bohalu now etu bohua hoi gol ekhini moi boham r and q r aru q or majot kimanta manu ase dujon manu thakibo lagibo eta duta yateo q hobo pare or yate eta duta yateo mor q hobo pare moi a not likha tu ete moi rub kori diu otherwise etu confusion lagi thakibo now coming etu suppose moi likhilu r or s or majot etu eta mor likha hoy gol etu likha hoy gol now ki koise mok yate o suppose jodi moi eta q disu yate jodi moi suppose q bohabo bisaru eta yate ase yate p thakibo yate o yes hobo pare yate in case moi eta q bohalu eta bad di yate p bohibo lagibo mor iamote eta bad di mok yate o bohabo lagibo etu eta arrangement or else moi jodi etu follow koru yate eta bad di yate p bohibo eta bad di yate o bohibo enuko eta arrangement hobo pare as of now aru yate mok eta information di ase r or right side e q thakibo okay aru right side yate q thakile no hoy sorry s or right side e q thakibo eta okay hoy gol now aru eta possibility moi jodi check koribo bisaru moi suppose yate q bohalu ei duta yate moi q bohalu then mo ki bohabo dise eta duta tinita sarita s okay this is correct so etu eta possibility hoy ase hotor fixed position mo koa nai now let us go and check what is the question as of now inequality arrangement more hoy ase question ki dia ase how many people are standing in the line okay ei arrangement ot kimanta manu thio hoy ase let us count first 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 so 20 ta people actually enuko je certain number of people are standing tumalokok specifically koi dia na kimanta asile ami puzzle to solve kora pisot ami kom palu line on amar kimanta manu asile amar 20 ta manu asile then so first answer should be this one option D okay how many people are standing between S and P S aru P er majot kimanta manu ase okay yate amar etia fixed eta kiba position hotak bohabo lagibo S aru P kod ase yate S aru P kod ase amar yate P ase suppose moi yate P bohalu just a minute moi ikhini rub koru ikhini moi rub korim okay because I will give them a fixed position now ami gom pai na total ta kiman ase but eto fixed amak koa nai 9 people this is done more than 3 people are standing to the right of q more than right of q 1 2 3 4 more than 3 people it correct ase now or it is only 2 people are standing between r and q this is also done ikhini hoi gol r who is standing somewhere to the right of m or right of r ase okay o is standing second to the left of p
who is standing second to the left of Q. Okay, left of Q. ইয়াতে যদি Q আছে second left ক'ত থাকিব first second ইয়াতে কোন আছে P আছে. Okay, P হৈ গ'ল. O is standing second to the left of P. এতিয়া P ক'ত আছে second to the left of P, first second ইয়াতে O থাকিব. হৈ গ'ল. এতিয়া মই P আৰু S ৰ মাজৰ ইহঁতৰ পজিশনটো মই বহালো. This is also done. This is also done even now. Right? মোক কি সুধিছে এতিয়া সুধিছে how many people are standing between S and P. ক'ত আছে মোৰ ইয়াতে S, ইয়াতে আছে মোৰ S, ইয়াতে মোৰ আছে S আৰু P ক'ত আছে ইয়াতে কিমানটা মানুহ আছে 1 2 3 4 5 6 people are sitting between S and P. S and P 6 people. Yes, this is the answer. বহুত ইজি আছিল এনেকুৱা ধৰণৰ আমি লেভেল 3 ত কেনেকুৱা কোৱেশ্চন পঢ়লো যদি আমাক ফিক্সড নাম্বাৰ অফ পিপল কৈ নিদিব মেনশন নকৰে আৰু লাইনত আমাক কেনেকুৱা সলভ কৰিব লাগিব. ওকে, দিস ওয়াজ ইজি. এটো হৈ গ'ল. ওকে, এটা আনসাৰ ফিগাৰ আছে. লেট মি চেক ফাৰ্স্ট if it is correct or not. কি আছিল মোৰ N L, sorry ইয়াতে N নবহে জাস্ট এটা মানুহ আছে বুলি কৈছিল ন, অকল এটা পারসন আছে এটোৱে আমি গম পাও. ইয়াতে N ইয়াতে L. ওকে, কি আছে N L দুটা বাদ দি M N O, L দুটা বাদ দি M N O P Q R S. So O P Q R S. So this is correct. Fine. So let us do the next question now. Let us do the next question. There are 8 persons, namely A, B, C, D, M, N, O, and P live on 8 different floors from 1 to 8. Etia enukwa typor floor based. Eta building ot 8ta floor ase. Kune kon floor ot thake. Tenukwa dhonor question exam ot ami dekhibo paruwe. Exam ani eta paboe tenukwa dhonor floor based puzzle. So tenukwa moi eta aji anisu. Kimanta floor ase 8ta floor. So moi deneke eta box banam. বহুত কেটা পসিবিলিটি থাকে. সো তাৰ বাবে 1 2 3 4 5 6 7 8. ওকে, ইটো 1 2 3 4 5 6 7 8 এটা ফ্লোরস. ফাইন. The ground floor is numbered 1 and the top floor is numbered 8. We already know total floor to be 1 or porai upor loi jao. So it will be that highest floor will be 8 but not necessarily in the same order. And lives on an odd number floor. আমি কম্পাউন্ড ইয়াতে মই কেটা পসিবিলিটি বনা. সো এনেকুৱা বক্স বনাই দিলো. কি কৈছে মোক এটা ইনফরমেশন কিবা দিয়া আছে. N lives on an odd number floor but does not live on the third floor. ইয়াতে N নাথাকে. সো N ক্রস তেনেকে বনাম. ইয়াতে N নাথাকে আৰু কি বুলি ক'লে N odd number floorত থাকে. N ক'ত থাকে odd number floorত থাকে. সো কোনটো আমাৰ odd number 7 5 3 থাকে বুলি মানে 1. সো মই ইয়াতে এনক এবাৰ প্লেস কৰো, ইয়াতে এবাৰ এনক প্লেস কৰিম আৰু তলত 1 এটা অড নাম্বাৰ তাত প্লেস কৰি দিম. ওকে, দিস ইজ ডান. মোৰ ইখিনি ইনফরমেশন বহুৱা হৈ গল. নাও মোর দেন ওকে আৰু এটা আছে O lives immediately below N. N or immediately below তলত কোন বহি আছে O. This should be the arrangement. ইয়াতে ফার্স্ট ফ্লোর N থাকিলে তাৰ তলত আৰু ক'ত বহাম. সো মোৰ এটো পসিবিলিটি ভুল হৈ গল. ইয়াতে O বহাব পাৰিম, ইয়াতে মই O বহাব পাৰিম. সো দিস ইজ রং. More than 2 person live between O and P. O আৰু P ৰ মাজত more than 2 person থাকে. এটো এটা arrangement. ওকে, O আৰু P ৰ মাজত more than 2 people থাকে. 2 plus কৰি লিখি দিলো. এনেকে আমি ডিনোট কৰিম. There are 6 person living between A and P. Okay, A আৰু P ৰ মাজত 6 persons আছে. তেনেকুৱা এটা arrangement. আৰু এটা বস্তু মন কৰিব. ওকে, 8টা ফ্লোৰ আছে. A আৰু P ৰ মাজত যদি 6 থাকে 7 8 টোটাল 8টা হৈ গল. সো দিস arrangement এটো বহুৱা মোৰ বহুত ইজি হ'ব. ইয়াতে আইডাৰ ইয়াতে A হ'ব পাৰিব, ইয়াতে কি থাকিব P থাকিব, অর ইয়াতে B থাকিব ইয়াতে A থাকিব. ওকে, সো ইয়াতে মোৰ এটা পসিবিলিটি হৈ থাকে বাট এতিয়া মই নবহাম, জাস্ট এনেকে ইনফরমেশনটো থৈ দিম. D lives below, D lives immediately above M. Okay, M or D lives immediately above M. M যত আছে তাৰ ঠিক ওপৰত D থাকে but lives below B. Immediately M or above কিন্তু D থাকে but D below B থাকে but immediately বুলি কোৱা নাই. সো তেনেকে এৰো বুলি দেখাম এনেকে এইটো মেনশন কৰে যে
D তলত sorry B তলত D আছে আৰু D exactly তলত কোন আছে M আছে understood now C does not live above N okay that means C N or তলত থাকিব C N or তলত থাকিব because এটা মেনশন কৰি দিছে C does not live be above N N or ওপৰত C নাথাকে তলতে থাকিব this is also done now coming here M does not live immediately above P okay P immediately ওপৰত N নবহে so এনেকুৱা এটা মই ডিনোট কৰিম এতিয়া মই কোৱেশ্চনটো নেক্সট ফাৰ্স্ট মই এৰেঞ্জমেন্টটো বনাম তাৰে পিছত মই কোৱেশ্চনলৈ আগবাঢ়ি এই কেইটা ইনফৰমেশন যে মোক দিয়া আছে তাৰ বেসিছত মই কেনেকে পাজলটো বনাব পাৰো ওকে নো ডাউট এতিয়া মোৰ মেইন অবজেক্টিভটো হ'ব মই এটো বহাম A আৰু P ৰ মাজত 6টা মানুহ আছে মই সাপোজ ইয়াতে 1 বহালো আৰু 1 2 3 4 5 6 ইয়াতে P বহিব জাস্ট মই কলো ওকে এতিয়া মোক কৈছে P এক্স্যাক্টলি ওপৰত M নবহে সো এই তিনটা জায়গা আছে M ৰ কাৰণে ওকে নো ডাউট so suppose etu arrangement mod rakhibo suppose jodi M yate ase that immediately above kon ase mur D ase okay aru mok koise B tolot D thake but immediately boli koa nai so B yate bohibo pare but yate bohibo nware in case moi yate B bohalo okay etia remaining kon thaki gol remaining mor gote khini bohalo kon remaining roi goise A B C okay C yate bohale N or ঠিক তলত C আছে ইয়াতে কৈ দিছিল যে C above N হ'ব নোৱাৰে তেনেকুৱা এটা এৰেঞ্জমেন্ট মই এবাৰ ইয়াতে বহাব বিচাৰো সপোজ মই ইয়াতে A আৰু ইয়াতে মই P2 বহালো ওকে এতিয়া ইন কেস মই যদি ইয়াতে M আৰু D বহাব পাৰিম জানো নোৱাৰিম বিকজ ইয়াতে মোক কৈ দিছে M P immediately above M বহিব নোৱাৰে so this arrangement is wrong so মই এটো wrong হয় এটো ফাৰ্স্টতে আমাৰ আউট হৈ গৈছে so this is your final arrangement okay because বাকি যিমান কেইটা মোক কন্ডিশন দিয়া আছিল কটিখিনি কৰে অকল এই কন্ডিশনটো আমি চেক কৰা নাই O আৰু P ৰ মাজত কৈছে more than 2 people are sitting let us see O ইয়াতে P ইয়াতে 1 2 3 4 টা মানুহ আছে more than 2 this is also correct or tolot kun thakibo O thakibo or tolot N ase this is also done A aru P ৰ মাজত 6 টা মানুহ বৈ আছে P immediately above M thakibo nare nai N or below thakibo C okay N or below C ase now B ৰ tolot kun thakibo D okay B tolot D ase D immediately tolot kun ase M ase so this is the final puzzle let us check with the answer first A N O B DMCP absolutely correct okay so what is etia question to ami solve koribo paru who among the following lives on the ground floor ekebare ground floor kun ase ma P dekhibo pariso so P will be the answer option C is correct yete P ase P will be the correct answer done okay now we will move on to the next question etia interest to lagise na nai ami puzzle jimanta practice korim that is why moi enika level mention kora mane ki moi every week at least puzzle or eta class anim so that tumalokar eta week or practice hoi thake tita saida puzzle moi enika ani thakim so that you will be in the touch with the practice okay puzzle practice ko to bahut important now etu hoi gol okay this is another type of puzzle 8 people are born in different years that is 1955 1960 eketa 8 people okay aru eta arrangement korim keneke banam moi 1 2 3 4 5 6 7 8 okay enuka 8 ta koise কোৱা গৈছে হেকাৰণে মই এনেকুৱা বনালো 8 টা মানুহ আছে ডিফাৰেন্ট ইয়াৰত বৰ্ন হৈছে 1955 1960 এটো কি ডিসেন্ডিং অৰ্ডাৰ দিয়া আছে এটো 1955 ইয়াতে হ'ব দেন হ'ব 19 কিমান দিয়া আছে 60 1963 তাৰ পিছত দিছে 1973 1980 1988 1988 1991
আৰু 1999 হৈ গ'ল এটো হৈ গ'ল আমাৰ নাও কি কৈছে next let us study but not necessarily in the same order the age is calculated according to the present year that is 2021 suppose 2021 আমাৰ এটা present age হৈ আছে so according to 2021 ইহতৰ কিবা এটা age থাকিব আমি age টো উলাম কেনেকে উলাম এটো nearest 2021 হয় নে নাই so এটো ক্যালকুলেট কৰা ইজি হ'ব 2021 not at a 1999 born হোৱা মানুহৰ বয়স কিমান হ'ব 22 years থাকিব আৰু তাৰ পিছত ইয়াৰে ডিফাৰেন্স খিনি এটো 1999 ৰ পৰা কিমান ডাঙৰ 1991 ৰ মানুহজন 8 years ডাঙৰ আমি এড কৰি থাকে so 30 হ'ব এটো কিমান ডিফাৰেন্স হৈ আছে 3 years ৰ ডিফাৰেন্স 33 ইয়াতে কিমান ডিফাৰেন্স হৈ আছে 8 years ৰ so 41 হ'ব এড কৰি থাকিব ডিফাৰেন্স খিনি ওকে that will be the easiest way to do it আৰু ইয়াতে কিমানটা ডিফাৰেন্স হৈ আছে ইয়াতে সাগে 87 years ৰ ডিফাৰেন্স 48 হ'ব চাই লও এবাৰ 73 ঠিকে আছে না 73 আছিল 73 নাছিল 76 আছিল এটো 1976 আছিল ওকে কিমান ডিফাৰেন্স হৈ গ'ল 4 years ৰ ডিফাৰেন্স ইয়াতে এড কৰি 45 হ'ব ইয়াতে কিমান years ৰ ডিফাৰেন্স ইয়াতে 7 6 13 13 58 years okay ইয়াতে কিমান ডিফাৰেন্স ইয়াতে 3 years ৰ ডিফাৰেন্স বেছি নহয় মোৰ কিমান হ'ব 61 হ'ব আৰু ইয়াতে 5 years ৰ ডিফাৰেন্স 5 আৰু 61 66 so এইখিনি আমাৰ ইহতৰ বয়স হৈ গ'ল according to 2021 this is done now এতিয়া মোক কিবা কিবি ইনফৰমেশন দিয়া আছে এইখিনি লিখি থাকি আৰু আমি ইয়াতে পসিবিলিটি বহুত কেটা হ'ব পাৰে আমি তেনেকে বনাম কি দিয়া আছে the age of j is a multiple of 11 okay ইয়াতে কাৰ age to multiple of 11 হয় এটো এটা আছে আৰু এটো এটা আছে so j ৰ age কি দিয়া আছে multiple of 11 j ইয়াতে থাকিব পাৰে আৰু j ইয়াতে থাকিব পাৰে okay done g is younger than j that means j তলত j থাকিব but এটো সবত এই arrangementত the youngest one is j so tar তলত মই কেনেকে j বহাম so this possibility বা this arrangement to মোৰ ভুল হৈ গল okay next more কি দিয়া আছে 3 people are born between b and j b আৰু j ৰ মাজত 3 people are born okay this is one arrangement 1 2 3 b আৰু j ৰ মাজত তিনিজন আছে 4 people are born between d and b okay d আৰু b ৰ মাজত 4 people are born এতিয়া এই দুটাকে মই কম্বাইন কৰিব পাৰো কেনেকে পাৰো ইয়াতে b আৰু j ৰ মাজত তিনিজন আছে সো মই যদি এনেকুৱা এটা অৰেঞ্জমেন্ট বনাও 1 2 3 আৰু ইয়াতে j লিখি দিম চাওচোন কিমানজন মানুহ আছে 1 2 3 4 5 6 7 8 9 10 মানে ইয়াতে 10টা মানুহ নাই so this cannot be the arrangement this is totally wrong এটো নহব বেলেগ হ'ব পাৰে ইয়াতে যদি b আৰু j ৰ মাজত তিনিজন আছে 1 2 3 so এনেকে হ'ব পাৰে নে নাই এনেকে হ'ব পাৰে বস্তুখিনি yeah right so b আৰু j ৰ মাজত তিনিজন দিছে 1 2 3 তেনেকে দিলো done the age difference of g and h is a multiple of 11 okay g আৰু h your age difference is a multiple of what 11 okay done this is also written two people are born between h and a okay h আৰু a ৰ মাজত জাগাই নাই h আৰু a ৰ মাজত দুজন আছে two people are born between h and a e is younger than c that means c ৰ তলত থাকিব কোন e is younger than c খিনি গোটেইখিনি ইনফৰমেশন আমাৰ ইয়াতে লিখা হৈ গল এতিয়া আমি বস্তুখিনি ইয়াতে বহাম so j আৰু এই দুটা পসিবিলিটি হ'ব j আৰু b ৰ মাজত কি কেনেকে বহিব j আৰু b ৰ মাজত তিনিজন আছে 1 okay এটো পসিবিলিটিটো নহব because j ৰ ওপৰত মই কেনেকে দিক বহাম ইয়াতে দি থাকিব so this is to already wrong because মই এনেকে বহাব লাগিব না d তাৰ পিছত j আহিব মই কোড দিক বহাম j is the highest position there so this possibility is also wrong মই ইয়াতে বহাব পাৰি ইয়াতে মই d বহালো next j আৰু b ৰ মাজত কিমানটা গ্যাপ আছে 1 ইয়াতে এটো b 1 ৰবা এটো নহব সাগে মই এটো বহাও ফাৰ্স্ট কিমান দিয়া আছে j আৰু b ৰ মাজত 1 2 3 ইয়াতে b বহালো আৰু মোক কি কৈছিলে মোক
এইটো মই সাপোজ ইন কেস মই এইটো ৰাব কৰোঁ মই জাস্ট ইয়াতে 4টা মানুহ দিয়া আছে 1 1 2 3 4 ওকে বি বহুৱা হৈ গ'ল 1 2 3 4 ইয়াতে মই দি দিব পাৰোঁ ওকে জে দি মই তাতে এটা ভুল কৰিছিলোঁ ওকে এনেকা হ'ব পাৰে এৰেঞ্জমেন্টটো বি আৰু জে ৰ মাজত কিমানজন আছে 3 সো ইয়াতে জে আছিলে 1 2 3 ইয়াতে বি বহিলে এতিয়া বি আৰু ডি ৰ মাজত 4জন থাকিব ইয়াতে যদি বি বহি আছে 1 2 3 4 ইয়াতে ডি বহিব ওকে ডান ইয়াতে বহাব পাৰিলো হয় ওকে আই থিংক এই এৰেঞ্জমেন্টটো আমি কৰিব পাৰিলো হয় বাট চাই লওঁ ইয়াতে ইন কেস জে আছে আৰু 1 2 3 ইয়াতে বি বহিছে আৰু বি আৰু ডি ৰ মাজত কিমান দিয়া গৈছে 1 2 3 no বহে so this is also wrong this arrangement is also wrong itu নবহে হিনি নবহে this is only correct ইমান হিনি বহালো এটো বহুৱা হৈ গল এটো বহুৱা মোৰ হৈ গল নাও কি বলি দিয়া আছে যে তলত জি থাকিব so ইয়াতে জি বহিব এটাই তলত প্লেস আছে এটাই পার্টিকুলার প্লেস this is also done আৰু কি বলি কলে ই সিটকৈ ইয়াঙ্গাৰ হয় so that means c ওপৰত এই তিনিটা প্লেসত বহিব পাৰিব এই তলত পজিশনত কোন থাকিব ই থাকিব h আৰু a ৰ মাজত দুজন আছে ওকে h ইয়াতে বহিলে এটা দুটা ইয়াতে a বহিব পাৰে আৰু কোনো প্লেস নাই বাট তাতে মই চাইছো g আৰু h ৰ ডিফাৰেন্স ইজ আ মাল্টিপল অফ 11 আচ্ছা মাল্টিপল অফ 11 ৰ h কোনটো বাকি আছে এই 66 এটা আছে আৰু ওকে g তো অলৰেডি ইয়াতে বহিছে সো g ৰ বয়স যদি 22 আৰু 20 আৰু এটা আছে এটা বস্তু মন কৰিব মাল্টিপল অফ 11 মানে কিন্তু 11 ৰ মাল্টিপল অফ ডিফাৰেন্স মাল্টিপল অফ 11 হয় দ্যাট মিন্স এটা 66 আছে 66 ৰ পৰা মই 22 মাইনাস কৰিলে কিমান আহিব 44 মাল্টিপল অফ 11 হয় নে না সো দ্যাট মিন্স মোৰ তাতে h বহিব বিকজ h আৰু g ডিফাৰেন্স টু এগেইন কি হয় মাল্টিপল অফ 11 হয় 66 ৰ পৰা 22 মাইনাস কৰিলে মোৰ কিমান আহিব মোৰ 11 আহিব সো দিস ইজ কারেক্ট এতিয়া বহালো এতিয়া এটো বহাম দিস ইজ অলসো ডান h আৰু a ৰ মাজত দুজন আছে ইয়াতে h এটা দুটা ইয়াতে a থাকিব এতিয়া মোক এইটো মোক কৈ দিছিল যে e is younger than c so c ইয়াতে বহিব ইয়াতে e বহিব হৈ গল মোৰ এলিমেন্ট এটো আছিল let us check the answer কি আছে h b c a e JDG so this is correct so this is how we do the puzzles etia অলপমান প্র্যাকটিস যেটা হৈছে তিনিটা আমি ক্লাস কৰিলো অলৰেডি সো বহুত কিবা কিবি বস্তু শিকিছা বুজিছা মই তেনেকে এভৰি উইক পাজলস এটলিস্ট আনিম সো দ্যাট প্র্যাকটিসটো তোমালোকৰ থাকে সো আই হোপ মই জি বুজালো আজি ক্লাসত তোমালোকে বুজি পাইছা সো থ্যাংক ইউ ফৰ বিং উইথ মি ইন দ্য ক্লাস